নমস্কাৰ বন্ধু বান্ধৱীসকল জেএছ ইন এছএমএছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম NIRFৰ ৰেংকিং 2021ৰ বিষয়ে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ৰেংকিঙৰ বিষয়ে জনাৰ আগতে NIRFটো কি সেইটো বিষয়ে আমি আলোচনা কৰি লওঁ। NIRFটো হ'ল নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক। এইটোৱে কি কৰে, যিবিলাক ইনষ্টিটিউচনে হায়াৰ এডুকেশ্যনটো প্ৰভাইড কৰে সেই হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউচনক ৰেংকিং দিয়ে। সেই ৰেংকিংটো দিয়াৰ যিটো প্ৰচেছ সেইটোৱে হ'ল NIRF। আৰু এইটো কোনে দিয়ে? এইটো দিয়ে মিনিষ্ট্ৰী অফ এডুকেশ্যনে। যিটো মিনিষ্ট্ৰী অফ এডুকেশ্যন আছে সেইটোৱে কি কৰে, এই NIRF যিটো পদ্ধতি এই পদ্ধতিৰ জৰিয়তে যিবিলাক হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউচন আছে সেইবিলাকৰ এটা ৰেংকিং দিয়ে। আৰু এই ৰেংকিংটো প্ৰত্যেক বছৰে দিয়া হয়। আৰু এই NIRF এইটো লঞ্চ কৰিছিল 2015ত। তেনেহ'লে যদি কোৱা হয় যে NIRFটো কেতিয়া লঞ্চ কৰা হৈছিল? 2015ত। আৰু এইটো কোনে লঞ্চ কৰিছিল? এইটো লঞ্চ কৰিছিল মিনিষ্টাৰ অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। বৰ্তমান যিটো মিনিষ্ট্ৰী অফ এডুকেশ্যন বুলি জনা যায় সেইটো আগতে কি বুলি জনা গৈছিল? মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট বুলি জনা গৈছিল। বৰ্তমান জনা যায় মিনিষ্ট্ৰী অফ এডুকেশ্যন। তেনেহ'লে NIRF ৰেংকিংটো কোনটো ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ কৰা হয়? মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। আৰু বৰ্তমান এডুকেশ্যন মিনিষ্টাৰ কোন? ধৰ্মেন্দ্ৰ প্ৰধান। আৰু মিনিষ্ট্ৰী অফ এডুকেশ্যনে কি কৰিছে? NIRFটো প্ৰকাশ কৰিছে। এতিয়া বলক আমি চাই লওঁ এতিয়া কোনটো ইনষ্টিটিউচনে কিমান নম্বৰ ৰেংক লাভ কৰিছে, তাৰ লগত স্পেচিয়েলি আমি অসমৰ কেইটাও আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম অভাৰঅল। ইয়াতে IIT ইউনিভাৰ্চিটি চব আহিব ইয়াতে। এতিয়া অভাৰঅল কোনটো শিক্ষা অনুষ্ঠানে কিমান নম্বৰ ৰেংক লাভ কৰিছে সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আগতে কৈছোঁ আমি কি যে NIRFটো কি কৰে, জাষ্ট যিবিলাক হায়াৰ এডুকেশ্যন যিটো প্ৰভাইড কৰে, যিবিলাক ইনষ্টিটিউচনে বা যিবিলাক শিক্ষা অনুষ্ঠানে হায়াৰ এডুকেশ্যনটো প্ৰভাইড কৰে সেইবিলাকক মাত্ৰ ৰেংকিং কৰে। তেনেহ'লে আমাৰ অভাৰঅল যিটো ৰেংকিং সেইটো টপ কোনে কৰিছে? ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি মাদ্ৰাছ, যিটো IIT মাদ্ৰাছ সেইটো কি কৰিছে? টপ কৰিছে। অভাৰঅল যিটো ৰেংকিং ইয়াত চব ইনক্লুড কৰা হয়, যেনেকুৱা ইউনিভাৰ্চিটি আছে ইয়াতে, IIT আছে, চব এইবিলাক লৈ যিটো ৰেংকিং তাতে IIT মাদ্ৰাছে কি কৰিছে? ৰেংক 1ত আহিছে। আৰু এই IIT মাদ্ৰাছ ক'ত আছে? তামিলনাডুত আছে। আৰু ইয়াক স্ক'ৰ কিমান পাইছিল? 86.76। তেনেহ'লে যদি কোৱা হয় যে NIRF ৰেংকিং অভাৰঅলত কোনটো অনুষ্ঠানে টপ কৰিছে? সেইটো হ'ল IIT মাদ্ৰাছ। IIT মাদ্ৰাছে কি কৰিছে? টপ কৰিছে। দ্বিতীয় স্থানটো কোনটো শিক্ষা অনুষ্ঠানে পাইছে? সেইটো হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স। এইটো ক'ত আছে? কৰ্ণাটকত আছে। আৰু এইটোৱে ছেকেণ্ড স্থান লাভ কৰিছে। তেনেহ'লে যদি কোৱা হয় টপ কোনটো? IIT মাদ্ৰাছ। আৰু ছেকেণ্ড স্থানটো কোনটো অনুষ্ঠানে পাইছে? ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স। এইটো ক'ত আছে? এইটো আছে কৰ্ণাটকত, বেংগালুৰু চিটিত। অভাৰঅলত যিকেইটা অনুষ্ঠানে টপ 10ত আছে সেইকেইটাৰ বিষয়ে আমি আলোচনা কৰিম ইয়াত। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি মাদ্ৰাছ সেইটো নাম্বাৰ 1। আৰু তাৰপিছত আছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগালুৰু, সেইটো হ'ল 2 নম্বৰ স্থানত, দ্বিতীয় স্থান। আৰু তৃতীয় স্থানত আছে কোনটো? ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি বম্বে, সেইটো আছে 3 নম্বৰ স্থানত। তাৰপিছত চতুৰ্থ স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি দিল্লী, যিটো IIT দিল্লী সেইটো চতুৰ্থ স্থানত আছে। IIT মাদ্ৰাছ প্ৰথম স্থানত আছে। ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগালুৰু সেইটো আছে দ্বিতীয় স্থানত। IIT বম্বে সেইটো আছে তৃতীয় স্থানত। IIT দিল্লী সেইটো আছে চতুৰ্থ স্থানত। আৰু পঞ্চম স্থানত কোনটো আছে? ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি কানপুৰ, সেইটো আছে পঞ্চম স্থানত। আৰু ষষ্ঠ স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি খড়গপুৰ, সেইটো ষষ্ঠ স্থানত আছে। আৰু সপ্তম স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ৰুৰকি, এইটো আছে সপ্তম স্থানত। আৰু অষ্টম স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী, যিটো IIT গুৱাহাটী সেইটো কিমান নম্বৰ স্থানত আছে? অষ্টম স্থানত। তেনেহ'লে স্পেচিয়েলি আমি ইয়াৰ পৰা মনত ৰাখিব লাগিব টপ 10ৰ ভিতৰত যিকেইটা আছে সেই টপ 10ৰ ভিতৰত আছে। প্ৰথমটো আছিল IIT মাদ্ৰাছ সেইটো। তাৰপিছত আমাৰ অসমতো মনত ৰাখিব লাগিব যে অসমৰ যিটো আছে সেইটো কি?
টপ 10ৰ ভিতৰত অসমৰ পৰা কোনটো শিক্ষা অনুষ্ঠান আছে সেইটো হ'ল IIT গুৱাহাটী আৰু এইটোৰ স্থান কিমান 8 অষ্টম এনেকৈ সুধিব পাৰে যে IIT গুৱাহাটী ওভাৰঅল যিটো ৰেংকিং NIRF ৰ সেইটো ৰেংকিংত কিমান নম্বৰ স্থানত আছে সেইটো কিমান হ'ব 8 অষ্টম স্থান আৰু তাৰ পিছত আছে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি সেইটো নৱম স্থানত আছে আৰু দশম স্থানত আছে বেনাৰস হিন্দু ইউনিভাৰ্চিটি যেটো বাৰাণসীত আছে সেইটো কিমান নম্বৰ স্থানত আছে স্থান নম্বৰ 10 10 তেনেহলে আমি ওভাৰঅল যেটো ৰেংকিং সিস্টেম এই ওভাৰঅল ৰেংকিংত টপ দশমৰ বিষয়ে আলোচনা কৰিলো তেনেহলে আকৌ আমি এবাৰ ৰিভাইজ কৰিলো যে প্ৰথম স্থানত আছে কি IIT মাদ্ৰাজ দ্বিতীয় স্থানত ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স বেংগালুৰু তৃতীয় স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি বম্বে চতুৰ্থ স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি দিল্লী পঞ্চম স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি কানপুৰ ষষ্ঠ স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি খড়গপুৰ সপ্তম স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি ৰুৰকি অষ্টম স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটী IIT গুৱাহাটী কিমান নম্বৰ স্থানত আছে অষ্টম স্থানত আছে আৰু নৱম স্থানত আছে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি দশম স্থানত আছে বেনাৰস হিন্দু ইউনিভাৰ্চিটি তেনেহলে আমি ওভাৰঅল যেটো ৰেংকিং সিস্টেম 2021 টপ 10 এডুকেশনাল ইনষ্টিটিউশনৰ বিষয়ে আলোচনা কৰিলো আমি স্পেশালি এতিয়া অসমৰ পৰা যিকেটা শিক্ষা অনুষ্ঠানে টপ 100 ৰ ভিতৰত বা আসন পাইছে হেকেটাৰ বিষয়ে আলোচনা কৰিম আমি আগতেই ভালো কি যে যেটো অষ্টম যেটো স্থান হেতুত IIT গুৱাহাটীয়ে পাইছে তেনেহলে টপ 100 ৰ ভিতৰত IIT গুৱাহাটী হল ফাৰ্স্ট হল অসমৰ পৰা তেনেহলে অসমৰ পৰা গুৱাহাটী IIT ওভাৰঅল ৰেংকিংত কিমান নম্বৰ স্থান লাভ কৰিছে অষ্টম নম্বৰ তাৰ পিছত হল গুৱাহাটী ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিমান নম্বৰ স্থান লাভ কৰিছে 67 আৰু তাৰ পিছত হল তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটিয়ে কিমান নম্বৰ স্থান লাভ কৰিছে 73 আৰু তাৰ পিছত হল নেশনাল ইনষ্টিটিউট অফ টেকনলজি শিলচৰ NIT শিলচৰ NIT শিলচৰে কিমান স্থান লাভ কৰিছে 93 তেনেহলে আমি ইয়াত কি দেখা পালো যে অসমৰ পৰা কোন কেইটা শিক্ষা অনুষ্ঠানে ওভাৰঅলৰ ক্ষেত্ৰত টপ 100 ৰ ভিতৰত স্থান লাভ কৰিছে IIT গুৱাহাটী গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আৰু নেশনাল ইনষ্টিটিউট অফ টেকনলজি শিলচৰ NIT শিলচৰ আৰু ইয়াৰ বাহিৰে যিকেটা ইউনিভাৰ্চিটি আছে এতিয়া কটন হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা আসাম ইউনিভাৰ্চিটি হওক এইকেটা ইউনিভাৰ্চিটি টপ 200 ৰ ভিতৰত স্থান পোৱা নাই সো সেই কাৰণে হেইকেটাৰ নাম মই মেনশন কৰা নাই ইয়াত টপ 100 ৰ ভিতৰত যিকেটা শিক্ষা অনুষ্ঠানে অসমৰ পৰা ওভাৰঅলত স্থান পাইছে হেইকেটাৰ বিষয়ে আমি আলোচনা কৰিছো পৰীক্ষাত কেনেকুৱা কোৱেশ্চন আহিব পাৰে হেতু আমি চাব লাগিব যে পৰীক্ষাত এনেকৈ আহিব পাৰে ওভাৰঅলত টপ ৰেংক কোনটো পাইছে IIT মাদ্ৰাজে পাইছে তাৰ পিছত অসমৰ পৰা আহিব পাৰে যে অসমৰ পৰা IIT গুৱাহাটী কিমান স্থান লাভ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিমান স্থান লাভ কৰিছে তেজপুৰ ইউনিভাৰ্চিটিয়ে কিমান স্থান লাভ কৰিছে NIT শিলচৰে কিমান স্থান লাভ কৰিছে হেবিলাক আমি জানিব লাগিব আৰু স্পেশালি অসমৰ কেটা যিকেটা টপ 100 ৰ ভিতৰত স্থান পাইছে হেকেটাৰ ৰেংক আৰু পাৰিলে কি স্কোৰ কেটা মনত ৰাখিবলৈ চেষ্টা কৰিব কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় ৰেংক কেইটাহে বা এনেকৈ সুধিব পাৰে যে অসমৰ পৰা কোনটো ইনষ্টিটিউটে অষ্টম স্থান লাভ কৰিছে অপচনত দিলে IIT গুৱাহাটী গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি বা NIT শিলচৰ তেতিয়া আমাৰ কি হ'ব IIT গুৱাহাটী এনেকৈ দিব পাৰে ৰেংক উইথ ইনষ্টিটিউশনৰ নাম কেটা আমি কি কৰিম মনত ৰাখিম তেনেহলে আমি কি আলোচনা কৰিলো যে টপ 100 ৰ ভিতৰত অসমৰ পৰা কোন কেটা শিক্ষা অনুষ্ঠানে স্থান পাইছে হেকেটাৰ বিষয়ে আলোচনা কৰিলো আৰু কোনবিলাকৰ বিষয়ে আলোচনা কৰিলো টপ 10 যিকেটা শিক্ষা অনুষ্ঠান আছে হেকেটাৰ বিষয়ে আমি কি কৰিলো আলোচনা কৰিলো ওভাৰঅলৰ ক্ষেত্ৰত এতিয়া আমি আলোচনা কৰিম যদি কোৱা হয় ইউনিভাৰ্চিটি যেতিয়া আমি জাস্ট ইউনিভাৰ্চিটিৰ ওপৰত বেছ কৰি যেতিয়া ৰেংকিং বনোৱা হ'ব হেতু হ'ব কি যদি কোৱা হয় যে জাস্ট ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কোনটো ইউনিভাৰ্চিটিয়ে টপ কৰিছে হেতু হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স কৰ্ণাটক তেনেহলে এনেকৈ সুধিব পাৰে যে ইউনিভাৰ্চিটি হেকেটা আছিল ওভাৰঅল তাতে ইউনিভাৰ্চিটি আছিল IIT আছিল NIT আছিল সব আছিল কিন্তু যদি জাস্ট কোৱা হয় ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় যদি জাস্ট কোৱা হয় তেতিয়া হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স কৰ্ণাটক এটোৱে টপ ৰেংক কৰিছে বা প্ৰথম স্থান লাভ কৰিছে আৰু এটো স্কোৰ পাইছিল
82.67। তাৰপিছত হ'ল যদি কোৱা হয় ৰিচাৰ্চৰ ক্ষেত্ৰত কোনটো ইউনিভাৰ্চিটিয়ে টপ কৰিছে, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স কৰ্ণাটক, তেনেহ'লে যে আমাৰ ৰিচাৰ্চৰ ক্ষেত্ৰত কোনটো, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স। ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এইটো ৰিচাৰ্চৰ ক্ষেত্ৰতো টপ কৰিছে আৰু ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো টপ কৰিছে। তেনেহ'লে এইকেইটা ভালদৰে মনত ৰাখিব। কোনটো ফিল্ডত কোনে কিমান স্থান লাভ কৰিছে সেইটো মনত ৰাখিব লাগিব, যে অভাৰঅলত কোনকেইটা আছিল আৰু ৰিচাৰ্চত কোনকেইটা আছিল, আৰু যিবিলাক পাম সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। আৰু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কোনটো শিক্ষানুষ্ঠানে টপ কৰিছে, সেইটো হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি মাদ্ৰাছ, যিটো IIT মাদ্ৰাছ, সেইটোৱে কি কৰিছে যে ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত টপ কৰিছে, আৰু এইটোৱে অভাৰঅলতো কি কৰিছে, টপ কৰিছে। তেনেহ'লে মাদ্ৰাছ আমি দুটা ক্ষেত্ৰত নাম পালোঁ, এটা হ'ল অভাৰঅলত টপ কৰিছে আৰু ইঞ্জিনিয়াৰিঙতো কি কৰিছে, টপ কৰিছে। তেনেহ'লে যদি কোৱা হয় মেনেজমেণ্টৰ ক্ষেত্ৰত কোনটো শিক্ষানুষ্ঠানে টপ কৰিছে, সেইটো হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদ, যিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদ এইটোৱে কি কৰিছে, মেনেজমেণ্টৰ ক্ষেত্ৰত টপ কৰিছে। তাৰপিছত হ'ল ফাৰ্মাচীৰ ক্ষেত্ৰত কোনটো টপ কৰিছে, সেইটো হ'ল জামিয়া হামদৰ্দ, যিটো জামিয়া হামদৰ্দ সেইটোৱে কি কৰিছে, সেইটোৱে ফাৰ্মাচীৰ ক্ষেত্ৰত টপ কৰিছে। দিল্লীৰ যিটো জামিয়া হামদৰ্দ সেইটোৱে ফাৰ্মাচীৰ ক্ষেত্ৰত টপ কৰিছে। তেনেহ'লে এনেকুৱা কৰিব পাৰে যে যিটো NIRFৰ ৰেংকিং 2021 সেইটোত ফাৰ্মাচীত কোনটো শিক্ষানুষ্ঠানে টপ কৰিছে, সেইটো জামিয়া হামদৰ্দে কৰিছে। তাৰপিছত যদি কয় কলেজ, যে কলেজৰ ভিতৰত কোনটো টপ কৰিছে, সেইটো হ'ব মিৰাণ্ডা হাউচ, দিল্লীৰ যিটো মিৰাণ্ডা হাউচ কলেজ সেইটোৱে কি কৰিছে, টপ কৰিছে কলেজবোৰৰ ভিতৰত। আৰু যদি কোৱা হয় মেডিকেলত কোনটো টপ কৰিছে, মেডিকেলত হ'ব অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, সেইটোৱে কি কৰিছে, টপ কৰিছে। মেডিকেলত কোনটো, যে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স। তাৰপিছত হ'ল যদি কোৱা হয় ল'ৰ ক্ষেত্ৰত কোনটো শিক্ষানুষ্ঠান টপ কৰিছে, নেশ্যনেল ল' স্কুল অফ ইণ্ডিয়া ইউনিভাৰ্চিটি, এইটোৱে কি কৰিছে, টপ কৰিছে। আৰু এইটো ক'ত আছে, কৰ্ণাটকত আছে। তেনেহ'লে ল'ৰ ক্ষেত্ৰত পালোঁ কি, নেশ্যনেল ল' স্কুল অফ ইণ্ডিয়া ইউনিভাৰ্চিটি, সেইটো ল'ৰ ক্ষেত্ৰত কি কৰিছে, প্ৰথম স্থান লাভ কৰিছে। তাৰপিছত হ'ল আৰ্কিটেকচাৰত কোনটো শিক্ষানুষ্ঠান টপ কৰিছে, সেইটো হ'ল IIT ৰুৰকি আৰ্কিটেকচাৰত টপ কৰিছে। আৰু এই IIT ৰুৰকি ক'ত আছে, উত্তৰাখণ্ডত আছে। আৰু তাৰপিছত হ'ল ডেণ্টেল, এতিয়া ডেণ্টেলত কোনটো টপ কৰিছে, মণিপাল কলেজ অফ ডেণ্টেল ছায়েন্স কৰ্ণাটক, এইটো কি কৰিছে, ডেণ্টেলত কি কৰিছে, টপ কৰিছে। আৰু এই যিটো PDF, যিটো মিনিষ্ট্ৰি অফ এডুকেশ্যনে যিটো প্ৰকাশ কৰিছে, এই PDFটো ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে, আপোনালোকে তাতে ডাউনলোড কৰি সেইটো চাব পাৰে। গোটেইকেইটা চাব পাৰে যে কোনকেইটা ইউনিভাৰ্চিটি টপ 100ৰ ভিতৰত আছে বা টপ 200ৰ ভিতৰত আছে, আৰু কোনকেইটা ইউনিভাৰ্চিটি নাই, আৰু কোনটো শিক্ষা অনুষ্ঠানে কোনটো ক্ষেত্ৰত টপ কৰিছে, সেই গোটেই PDFটোত আছে। আৰু সেই PDFটোৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে, আপোনালোকে তাৰ পৰা চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।